অসমত যিখন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল মই যোৱা 5 বছৰত দেখিছিলোঁ যে আচলতে অসমত মন্ত্ৰী মানে এজনেই মন্ত্ৰী আছে মুখ্যমন্ত্ৰীৰ পাছত কামৰ মানুহ এজনেই আছে সেইজন আছিলে পীযুষ হাজৰিকা মিছাকৈ লাভ নাই মোৰ লগত সদায় কাজিয়া হয় মোৰ লগত সদায় তেওঁ কাৰণ হেৰি আছিলে কি কয় আপোনাৰ আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিলে সদায় বিধানসভাত মোৰ লগত তেওঁৰ কাজিয়া হয় কিন্তু কাৰ্যত অসমত মুখ্যমন্ত্ৰীৰ পাছত যোৱা 5 বছৰত এজনেই মন্ত্ৰী আছিলে কামৰ মন্ত্ৰী আছিলে সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা আৰু এবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল আটাইতকৈ বেছি মৰ্যাদা হানি কৰা হ'ল আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা মই সুধিলোঁ বহুতক মই এইকেইদিন ব্যস্ত আছিলোঁ ঘৰৰ কামত তো গতিকে বিভিন্নজনে মোক কৈ আছে যে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰিলে মুখ্যমন্ত্ৰীয়ে পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিলে সেইকাৰণে তেওঁক খেদিলে বুলি কৈ আছে মই কৈ থকা শুনিবলৈ পাইছোঁ তো আৰু কৈ আছে যে দুটা কাৰণত পীযুষ হাজৰিকাক এবাৰ গুৰুত্ব কমাই দিয়ে আপোনাৰ জয়ন্ত মল্লবৰুৱাক গুৰুত্ব বঢ়াই দিছে 1 নম্বৰ কথাটো হ'ল বোলে পীযুষ হাজৰিকাক এই সময়খিনিত ইমান বেছি সম্পত্তি কৰিলে যে RSS বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিছে মোৰ তেতিয়া আকৌ মনত পৰিছে যে আৰে ভাই যদি আটাইতকৈ বেছিকে সম্পত্তি কৰাৰ কাৰণে কোনোবাই মন্ত্ৰীসভাৰ পৰা গুৰুত্ব কম পাব লাগে তেতিয়াহ'লে সেই মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই হ'ব লাগে অসমতো আটাইতকৈ বেছি সম্পত্তি কৰিছে 2 নম্বৰী ইলিগেল টকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব গতিকে যদি আটাইতকৈ বেছি 2 নম্বৰী টকাৰ কৰাৰ কাৰণে কাৰোবাৰ মন্ত্ৰিত্ব কাট যাব লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব লাগে কিন্তু পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব হ্ৰাস পাইছে গুৰুত্ব হ্ৰাস পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ আকৌ গুৰুত্ব বৃদ্ধি পাইছে এইটো কেনেকুৱা ধৰণৰ নৈতিকতা নাম্বাৰ 1 নাম্বাৰ 2 মই শুনিছোঁ যে নহয় আৰু এটা কথা আছে যে আগতে পীযুষ হাজৰিকাক সিন্ডিকেট চলাবলৈ দিছিলে কিন্তু সিন্ডিকেট চলাওঁতে পীযুষ হাজৰিকাই যিমান টকা কয়লা বা আপোনাৰ গৰু ম'হ বা আপোনাৰ শাক পাচলি বা ফল মূল বা আপোনাৰ কি কয় এইটো ম্যানমাৰৰ বাৰ্মিজ চুপাৰীৰ পৰা যিমান টকা দিছিলে তাৰ পাছত কিছুদিন লাষ্টৰ এবছৰ জয়ন্ত মল্লবৰুৱাক যেতিয়া সিন্ডিকেট চলাবলৈ দি দিলে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ টকা দিয়া হৈ গ'ল জয়ন্ত মল্লবৰুৱাই তেতিয়া মানে যে হিমন্ত বিশ্ব শৰ্মাই গম পালে যে পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে পইচা মাৰিছে এই বুলি গম পালে সেই গম পোৱাৰ কাৰণে মানে যিহেতু জয়ন্ত মল্লবৰুৱাই বেছিকৈ পইচা দিছিলে পীযুষ হাজৰিকাতকৈ সিন্ডিকেটৰ পইচা বেছিকৈ দিছিলে গতিকে জয়ন্ত মল্লবৰুৱাক এইবাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে সিন্ডিকেট কৰিবৰ কাৰণে আপোনাৰ কি কয় এইটো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট দিছে আৰু সমস্ত সিন্ডিকেটৰ ঠিকাটো জয়ন্ত মল্লবৰুৱাক দিয়া বুলি মই জানিবলৈ পাইছোঁ এই বুলি মই শুনিছোঁ তো সেইটো কথা মই নাজানো কিন্তু মই এটা কথা জানো যে যোৱা সময়খিনিত সঁচাকৈ প্ৰেক্টিকেলি যদি কোনোবা এজন দক্ষ মন্ত্ৰী অসম বিধানসভাত অসম মন্ত্ৰীসভাত আছিলে সেইজন বেলেগ কোনো নহয় পীযুষ হাজৰিকা পীযুষ হাজৰিকাৰ লগত মোৰ সদায় কাজিয়া কিন্তু তাৰ পাছতো মই সদায় কওঁ যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে তেওঁৰ যিটো ভূমিকা আছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যি ধৰণে মানে আপোনাৰ আগতে বিৰোধীক মানে হেৰি কৰিব খুজিছিল মানে ঠাণ্ডা কৰিবলৈ ব্যৱস্থা লৈছিল এইবাৰতো বিৰোধীক ঠাণ্ডা কৰিবলগীয়া নাই এইবাৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দিবলগীয়া কোনো কাৰণেই নাই কাৰণ এইবাৰ বিৰোধীয়ে নাই এইবাৰ 22 নে 24জনে মানুহ নহয় জানো গতিকে এইবাৰতো কামেই নাই অকল 24জন মানুহ গতিকে এই গোটেই ঘটনাটোৰ পৰা এটা কথা বস্তুটো খাটাং হৈছে যে জয়ন্ত মল্লবৰুৱাৰ যিটো ওজন বৃদ্ধি পাইছে এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ হয়তো সিন্ডিকেটৰ ধৰণ অলপ বেছিকৈ যাব আগ্ৰামা মহিলাৰী গোটেই নামনি অসমখনৰ মানে গোটেই অসমলৈ সোমোৱা গোটেই গাড়ীবিলাকৰ ঠিকা দি দিছে সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দিছে BPF ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি অসমলৈ যিমানখন গাড়ী আহিছে প্ৰত্যেকখন গাড়ীৰ ওপৰতে ইলিগেল অবৈধ সিন্ডিকেটৰ টেক্স
আৰু সেই চোৱা চিতাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাৰ, আৰু জয়ন্ত মল্ল বৰুৱাই পীযুষ হাজৰিকাতকৈ অলপ বেছিকৈ পইচা আনি দিয়াৰ কাৰণে পীযুষ হাজৰিকা ডিগ্ৰেডেড আৰু জয়ন্ত বৰুৱাৰ প্ৰমোচন, এই বুলি মই খবৰ পাইছোঁ। গতিকে এই মন্ত্ৰীসভাখনত এটা কথা খাটাং হৈ পৰিছে যে যিয়ে বেছিকৈ আটাইতকৈ চিণ্ডিকেটৰ মালটো বেছিকৈ গোটাই দিব পাৰিব তেওঁ ডাঙৰ মন্ত্ৰী হ'ব, আৰু যিয়ে চিণ্ডিকেটৰ মাল বেছিকৈ নিজে খাই দিব যি মন্ত্ৰীয়ে তেওঁ ডিগ্ৰেডেড হ'ব। মই বুজি পাইছোঁ সেইটোৱে, আৰু তাৰ বাহিৰেতো মই বেলেগ একো বুজি পোৱা নাই।